উপস্থিত থকা গোৰ্খা উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়া, গোৰ্খা উন্নয়ন পৰিষদৰ সন্মানীয় উপাধ্যক্ষ ৰাম দাহাল ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসীম হাজৰিকা ডাঙৰীয়া, ইয়াৰ উপস্থিত থকা সঞ্জয় ছেত্ৰী ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ ৰাজী দেৱী ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা লাল কুমাৰ তামাং ডাঙৰীয়া, গম বাহাদুৰ তামাং ডাঙৰীয়া, কৃষ্ণ নেৱাৰ ডাঙৰীয়া, সন্তোষ লিম্বু ডাঙৰীয়া, আমাৰ সৈতে অহা বিজয় ভূমিজ ডাঙৰীয়া, কায়াস উন্নয়ন পৰিষদৰ সদস্য কবি গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল, গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ সন্মানীয় সদস্যসকল, উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, সাংস্কৃতিক দলসমূহ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত সমবেত হোৱা অতি শ্ৰদ্ধাৰ সন্মানীয় ৰাইজসকল, মই আপোনালোক সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। 2026 চন জানুৱাৰী মাহ, নতুন বছৰ শুভেচ্ছা জনাইছোঁ। 2026 চনটো সকলোৰে ভাল হওক, ভগৱানে সকলোকে মংগল কৰক, সকলোৰে ভাল হওক। গোৰ্খা জনগোষ্ঠী আজি ইয়াত যে সাংস্কৃতিক মহোৎসৱ, এই সাংস্কৃতিক মহোৎসৱৰ নিশ্চয় তাৎপৰ্য আছে। গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে গোৰ্খা জনগোষ্ঠীৰ প্ৰতিটো সাংস্কৃতিক দিশ পৰিকল্পিতভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে যি চিন্তা চৰ্চা কৰিছে, এই চিন্তা চৰ্চাত তেখেতসকল সফল হওক তাকে কামনা কৰিছোঁ। 13টা জনগোষ্ঠীৰ পৰিপূৰ্ণ গোৰ্খাসকলে নিজৰ চিন্তা চৰ্চাৰে, নিজৰ সাংস্কৃতিক পৰিক্ৰমাৰে বিশ্ববাসীৰ আগত নিজৰ চিনাকি দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে। আৰু এইখন অসমত প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতি ধৰ্মাৱলম্বী লোকে আজি বসবাস কৰি আছে। কোনো এটা জাতি, কোনো এটা জনগোষ্ঠীক বাদ দি অসমীয়া সমাজখন কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। আৰু সেইবাবেই প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজস্ব চিন্তাৰে, নিজস্ব ৰীতি নীতিৰে, নিজস্ব পৰম্পৰাৰে, নিজস্ব সাংস্কৃতিক দিশেৰে আজি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছে। আৰু এটা চহকী নিজৰ সংস্কৃতিৰে চিনাকি দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে। গোৰ্খা জনগোষ্ঠী তাৰ ব্যতিক্ৰম নহয়। গোৰ্খাসকলে এইখিনি কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু নিজৰ চিন্তাৰে আজি নিজৰ চিনাকি দাঙি ধৰিবৰ কাৰণে আজি সক্ষম হৈছে। আমাৰ দৃঢ় বিশ্বাস, গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে গোৰ্খা জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে প্ৰতিটো স্তৰতে উঠি প্ৰজন্মটোক আগবঢ়াই লৈ যাবৰ কাৰণে যি প্ৰচেষ্টা লৈছে, আৰু সামাজিক যিবিলাক সংগঠন আছে, জাতীয় সংগঠন আছে, এই সংগঠনসমূহৰ সমৰ্থনত যিখিনি চিন্তা কৰিছে, এই চিন্তাৰ যোগাত্মক প্ৰতিফলন ঘটিব এই বিশ্বাসটো আছে। কাৰণ এইবাবেই যে গোটেই পৃথিৱীখন গাঁৱত পৰিণত হৈছে তথ্য প্ৰযুক্তিবিদ্যাৰ যুগ। এইটো এতিয়া জ্ঞানৰ যুগ বুলি কোৱা হৈছে, শতিকাটো জ্ঞানৰ শতিকা বুলি কোৱা হৈছে। আৰু জ্ঞানৰ শতিকা বুলি কোৱাৰ লগে লগে আজি কোনো এটা জনগোষ্ঠী যাতে ক'তো পিছ পৰি নাথাকে, কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে কেতিয়াও পিছ পৰি থাকিবলগীয়া নহয়, প্ৰতিটো স্তৰতে যাতে আমি উঠি প্ৰজন্মটোক আগবঢ়াই লৈ যাব পাৰোঁ, তেনেধৰণৰ চিন্তাৰে আজি চৰকাৰেও কাম কাজবিলাক কৰিছে। আজি কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষা নীতি আনিছে, যি শিক্ষা নীতি 2020 অৰ্থাৎ 2020। এই শিক্ষা নীতিৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ চুকে কোণে সোমাই থকা আমাৰ ছাত্ৰ ছাত্ৰীসকলে
ভাৰতবৰ্ষৰ প্ৰতিটো কোণৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সমানে ফেৰ মাৰি যাতে যাব পাৰে, একেই শিক্ষাৰে যাতে শিক্ষিত হৈ প্ৰতিযোগিতাৰ সাম্প্ৰতিক সময়ত এই প্ৰতিযোগিতাৰ পৃথিৱীত যাতে আগবাঢ়ি যাব পাৰে, তেনেধৰণৰ চিন্তাৰে কাম কাজ কৰিছে মোৰ দৃঢ় বিশ্বাস গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলেও এই ক্ষেত্ৰত সেই ব্যৱস্থাৰে গোৰ্খা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছে, প্ৰয়াস অব্যাহত ৰাখিব। আজি সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁলোকে বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰিছে। বিভিন্ন কৰ্মশালাৰ জৰিয়তে আমাৰ লুকাই হেৰাই যাবলৈ ধৰা যিবিলাক আমাৰ লোকাচাৰ, হেৰাই যাবলৈ ধৰা আমাৰ যিবিলাক সংস্কৃতি আছে, পৰম্পৰা ৰীতি নীতি আছে, সেইখিনি উলিয়াই অনাৰ লগতে এই কৰ্মশালাৰ যোগেদি নতুন প্ৰজন্মক সেইবিলাকৰ লগত পৰিচয় কৰি দিবৰ কাৰণে প্ৰয়াস কৰিছে। তাৰ কাৰণে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল ধন্যবাদৰ পাত্ৰ। আৰু এই ক্ষেত্ৰত তেওঁলোকে যি নিজৰ চহকী সংস্কৃতি, গোৰ্খাসকলৰ এই চহকী সংস্কৃতি আহি থকা দিনত দাঙি ধৰিবৰ কাৰণে সক্ষম হ'ব সেই বিশ্বাসটো ৰাখিছো। আৰু তাৰ লগে লগে সকলো স্তৰত আজি খেলা ধূলাই হওক, অৰ্থনৈতিক ক্ষেত্ৰখনতেই হওক, প্ৰতিটো স্তৰতে গোৰ্খা জনগোষ্ঠীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ লওক। সমন্বয়েৰে সাংস্কৃতিক দূৰেৰে সকলোৰে আমি একেলগে এইখন অসমত বসবাস কৰি আছো। ভৱিষ্যতৰ দিনতো সমন্বয়ৰ সেই নিদৰ্শন আমি সকলোৱে দেখুৱাবৰ কাৰণে সক্ষম হ'ব পাৰিম, এই বিশ্বাস ৰাখি আপোনালোকৰ প্ৰতিটো অনুষ্ঠান সফল হওক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ সামৰণি মাৰিলোঁ।